কি হ'ল অংকিতা, তুমি উঠনিৰ পৰা কি চিন্তা কৰি আছা? নহয় মানে নীৰৱ, আচলতে মোৰ মনটো ভাল লগা নাই। তোমালোকৰ ৰিলেশ্যনশ্বিপ অহা কেইবাদিনো হ'ল ন, তথাপিও কিন্তু মানে সেই ঘৰত কথাবোৰ ক'ব পৰা নাই যে, সেইটো কাৰণে ভাল লগা নাই মোৰ। ইমান সাধাৰণ কথাটোতে তুমি মন মাৰি থাকিব লাগেনে? একো নহয় নহয়, ৰিলেশ্যনশ্বিপত অহানো কেইদিন হৈছে? এই এতিয়া 20 দিনমান হৈছেহে, এতিয়াই তুমি ইমানবোৰ কথা চিন্তা কৰিছা। আচলতে মায়েও মোক সন্দেহ কৰিবলৈ লৈছে। মই এইদৰে সদায় সদায় ওলাই আহোঁ যে তোমাক লগ কৰিবলৈ, ঘৰত সেইটো কাৰণে সকলোৱে সন্দেহ কৰিব ধৰিছে। মোৰো এতিয়া চিন্তা লাগি গৈছে, ঘৰত যদি কথাবোৰ গম পায় তেতিয়া কি হ'ব? নাই নাই, ইমান জল্দি তোমাৰ ঘৰত কথাবোৰ গম পাব দিব নোৱাৰি, নহ'লে চব শেষ হৈ যাব আৰু মোৰ। এয়া তুমি কি কৈছা নীৰৱ? মই মানে বুজা নাই, তোমাৰ কি শেষ হৈ যাব? এই নহয় অ', আচলতে মানে যদি তোমালোকৰ ঘৰত কথাবোৰ গম পাই যায় ন, যদি মোক একচেপ্ট নকৰে তেতিয়াতো তোমাক মোৰ পৰা আঁতৰাই লৈ যাব ন, সেইটো কথা কৈছোঁ। তুমি চিন্তা কৰিব নালাগে, ঘৰৰ মানুহে নিদিলেও মই তোমালৈ বিয়া সোমাম। মই তোমাকে বহুত ভাল পাওঁ আৰু মোৰ ঘৰৰ মানুহে একচেপ্ট কৰিব। মোৰ দাদা জানানে, মোৰ লগত বহুত ভাল। মই যিটো কওঁ তাকে শুনে। মই তাৰ লগত সকলো কথা ফ্ৰীকৈ পাতিব পাৰোঁ, সিটো তোমাক অবিয়াছলি একচেপ্ট কৰিব। তুমি যদি বেয়া নোপোৱা, নহ'লে দাদাক বাৰু আমাৰ ৰিলেশ্যনশ্বিপটোৰ কথা সকলোবোৰ কৈ দিওঁ নেকি? তেতিয়া ভাল হ'ব চাগে, মোৰ বাবেও ভাল হ'ব, তোমাৰ বাবেও ভাল হ'ব। তেতিয়া দাদাই যদি আমাক হেল্প কৰে, আমাৰ ঘৰতো তোমাক সকলোৱে একচেপ্ট কৰি ল'ব। তুমি অলপ পাগল হৈছা নেকি? ৰিলেশ্যনশ্বিপত অহানো হৈছে কেইদিন, আৰু এতিয়াই তুমি ঘৰত সকলোবোৰ কথা কৈ দিম বুলি ভাবিছা? মই যিটো কওঁ সেইটোৱে হ'ব। তুমি এতিয়া ঘৰত কথাবোৰ নক'বা, নহ'লে কিন্তু মই বহুত বেয়া পাম। ইমান সৰু কথাটোতে তুমি ইমান খং কৰিছা যে? আৰু ঘৰত কথাবোৰ কৈ দিম বুলি কৈছোঁ, তুমিতো ভালহে পাব লাগে ন? দাদাইতো এনেও একচেপ্ট কৰি ল'বই। তোমাৰ কাৰণেও ভাল হ'ব, তেতিয়া মোৰ কাৰণেও ভাল হ'ব। নহ'লে কি জানিবা, তুমি মোক এনেই ঠগি থকা নাইতো। এয়া তুমি কি কৈছা অংকিতা? তুমি জানাই দেখোন মই তোমাক কিমান ভাল পাওঁ, আৰু মই তেনেকুৱা ঠগ বাঞ্চা কৰা ল'ৰা নহয়। মই যাক ভাল পাওঁ মনৰ পৰাই ভাল পাওঁ। আৰু এটা কথা, তোমাৰ দাদাক এতিয়া ক'ব মানা কৰিছোঁ, কাৰণ এতিয়া দাদাই হয়তো একচেপ্ট কৰি নল'বও পাৰে ইমান সহজে। মোৰো তেনেকৈ বিশেষ এতিয়া একো নাই, ঘৰতো মই কোৱা নাই তোমাৰ বিষয়ে। যেতিয়া মই নিজে ভাবিম মনৰ পৰা যে কথাবোৰ ক'ব লাগে বুলি, তেতিয়া তুমিও ঘৰত কৈ দিব পাৰিবা। হ'ব বাৰু, মই কিন্তু মানি লৈছোঁ তুমি কোৱাৰ কাৰণে। মই এতিয়াই বাৰু ঘৰত কথাবোৰ নকওঁ। কেইদিনমানৰ পিছতে দাদা আৰু বৌৰো বিয়া আছে, তাৰপিছত কিন্তু মই কথাবোৰ কৈ দিম। ঠিক আছে বাৰু, তেতিয়া কৈ দিবা। কিন্তু দাদা আৰু নবৌৰ বিয়ালেতো টাইম আছে ন, এতিয়া আৰু এইবিলাক কথা চিন্তা কৰি নাথাকিবা। আৰু এটা কথা, তোমাৰ ঘৰত যদি সন্দেহ কৰিছে, তেনেহ'লে তুমি মোক সদায় সদায় লগ কৰিব আহিব নালাগে। 2-3 দিনৰ পিছত এদিন আহিলেও হ'ব। লগৰ ছোৱালীক লগ কৰিব যাওঁ বুলি কৈ সেইদৰে আহিবা। অঁ নীৰৱ, তুমি ঠিকেই কৈছা। মই এইদৰে সদায় সদায় আহিলে মাহঁতে বেয়া দেখে আৰু খঙো কৰে, আৰু লগতে সন্দেহো কৰে। সেইটো কাৰণে মই সদায় নাহোঁ এতিয়াৰ পৰা তোমাক লগ কৰিবলৈ। মাজে সময়ে আহিম, নহ'লে এনেও ফোনটো দেখোন থাকিবই, ফোনতে কথা পাতিম। তুমি ঠিকেই কৈছা, এইদৰে কৰিলে ভাল হ'ব। আৰু এটা কথা, তোমাৰ দাদা বৌৰ কেতিয়া বিয়া আছে মোক জনাবা। জনাম বাৰু, কিন্তু তুমি আকৌ বিয়াত আহিব নালাগে, নহ'লে দাদা মাহঁতে সকলোৱে সন্দেহ কৰিব নহয়। কাৰণ তোমাক দেখিলেই গম পাবতো, তুমিতো আমাৰ ঘৰৰ কোনো মানুহ নহয় ন। মা দাদাহঁতেতো চিনি পাবই নিজৰ ঘৰৰ মানুহবোৰক। সেইটো কাৰণে তুমি আহিব নালাগে আকৌ বিয়াত। হ'ব মই নাযাওঁ বাৰু, মই এনেই কথাটোহে কৈছিলোঁ জনাবা বুলি। পিছে এতিয়া তুমি ঘৰলৈ যাবানে? অঁ, মই এতিয়া ঘৰলৈ যাম। তাৰ আগতে কিন্তু সেই লগৰ এজনী ঘৰত সোমাব আছে, অলপ কাম আছে তাইৰ লগত। মানে শ্বপিং কৰিবলৈ যাম বুলি ভাবিছিলোঁ বিয়াৰ কাৰণে, সেইটো কাৰণে। এতিয়া আৰু সেই তাইৰ লগত গৈ পিনে শ্বপিং কৰিবলৈ যাম। তুমি যদি যোৱা ব'লা তেনেহ'লে আমাৰ লগতে। নাই নাই অংকিতা, মই এতিয়া তোমালোকৰ লগত গ'লে বেয়া হ'ব। কাৰণ তোমাৰ দাদাই যদি কেনেবাকৈ আমাৰ দুইটাক একেলগতে দেখি পায়, তেতিয়াতো তোমাক নিশ্চয় সুধিব কোন হয় বুলি। সেইটো কাৰণে মই নাযাওঁ, তুমি অকলেই যোৱা। আৰু নহ'লে তোমাৰ লগৰজনী দেখোন আছেই। অঁ, তুমি কথাটো ঠিকেই কৈছা। ব'লা নহ'লে এতিয়া ইয়াৰ পৰা গৈ থাকোঁ, মোৰ মানে দেৰিও হৈছে অলপ। ব'লা। আৰু এটা কথা, ঘৰত কিন্তু এতিয়া কথাবোৰ নক'বা দেই, মই তোমাক আকৌ কৈ দিছোঁ। ঠিক আছে, নকওঁ। তুমি এনেই চিন্তা কৰি নাথাকিবাচোন। মাহী শুলেগেনে নাই হোৱা বাৰু? তেওঁ চাগে এতিয়ালৈকে ভয় খাইছে নে নাই খোৱা জানো? নাই নাই, এতিয়ালৈকে শুব যোৱা নাই। সেই মাৰ লগত কথা পাতি আছে। লাহে ধীৰে শুব যাবহে, এতিয়া টাইমো হোৱা নাই যে। আজি একদম মই পূৰা প্লেনিং মতে কৰিছোঁ আৰু। সেই ৰিম'ট কণ্ট্ৰলৰ বস্তু এটা আনি থৈছোঁ, বগা নিচিনা দেখি একদম ভূতৰ নিচিনাই লাগে। সেই খুব ভয় খুৱাব আজি মাহীক সেইটোৱে। ভালেই হ'ব, আনকালে তেওঁ বেলেগক ভয় খুৱাই থাকে, এইবাৰ তেওঁ নিজে ভয় খাব। অঁ তেওঁ এই থকা কেইদিনত মোক কিমান অশান্তি কৰিছে। সেই শান্তিকে শুবলৈ নিদিয়ে, শান্তিকে বহিবলৈ নিদিয়ে, অকল কামকে পাচি থাকে। ইটো নকৰিবি সিটো নকৰিবি বুলি এনি টাইম কৈ থাকে। এতিয়া গম পাব ময়ো কি বস্তু। নিধি, কিন্তু এটা কথা, আমি যদি কৰিছোঁ বুলি গম পাই মানে ধৰা পৰোঁ, তেতিয়া কিন্তু বৰ বেয়া হ'ব কথাটো। মানে তোমাৰ শাহু মাহঁতেও তোমাক আৰু মোক দুইজনীকে বেয়া পাব নহয়। এই তুমি এইবিলাক চিন্তা নকৰিবা। কেনেকৈ গম পাব আমি দুজনীয়ে কৰিছোঁ বুলি এইবিলাক? আৰু কম আকৌ মাহীয়ে টোপনি চালতে কিবা কিবি দেখি পালে চাগে, এনেই চিঞৰি আছে বুলি কৈ দিলে হৈ যায়। মায়েতো এনেও মোক বিশ্বাস কৰেই, কিন্তু মাহীয়ে বাৰু অলপ অলপ সন্দেহ কৰিব। তথাপিও একো প্ৰমাণ নাথাকিব নহয়, চব প্ৰমাণ মই সেই মাহী ওলাই আহিলে আঁতৰাই পেলাম। তুমি ঠিকেই কৈছা, আমি এইটো ৰুমতে বহি থাকিব লাগিব। ইয়াৰ পৰা সেই ৰিম'ট কণ্ট্ৰলেদি কামবোৰ কৰি থাকিব লাগিব। কিন্তু মাহী ৰুমলৈ গ'লে দিগদাৰ আছে, মাহীৰ আগত আকৌ ধৰা পৰি যাম।
সেইটোৱে আজি কিন্তু ৰাতিলৈ বৰ ভাল লাগিব দেই মাহীক ভয় খুৱাই তেওঁ এনেও অলপ বেছিকৈ ভয় কৰে নহয় আজি একদম পাব মছলা ভালকে এতিয়া সকলোবোৰ প্লেন মতে হ'লেই হ'ল আৰু দেই মনত সেইটোৱে ভয় লাগি আছে প্লেনটো কামিয়াব নহ'লে কিন্তু বৰ বেয়া লাগিব এই সকলোবোৰ হ'ব প্লেনটো আমাৰ কামিয়াব হ'বই মানে ছাকচেছ হ'বই তুমি চিন্তাই কৰিব নালাগে মই জানো নহয় মাহীয়ে এনেও এইবিলাকলৈ ভয় খায় তেওঁতো এই ৰিম'টটো দেখিলে মানে সেই ৰিম'ট কণ্ট্ৰলৰ বস্তুটো দেখিলে ভূত বুলি সঁচাকৈ ভাবিব তুমিও যদি ওচৰৰ পৰা দেখা নহয় তুমিও মানে ভূত বুলিয়ে ভাবিবা সেই বস্তুটো ব'লা এতিয়া দুইজনী গৈ মাহী সেই শুব লৈছেনে নাই হোৱা চাই লওঁগৈ এবাৰ ব'লা এতিয়া সোনকালে শুই যাওঁ পাই বহুত ভাগৰো লাগিছে দিনৰ দিনটো ইফালে সিফালে ঘূৰি থাকোঁতে ইটো সিটো খাই থাকোঁতে ভাগৰ লাগিলে মোৰ বাইদেউহঁতৰ ঘৰত আৰু দুমাহমান থাকিয়ে যাব লাগিব আহিছোঁ যেতিয়া নেকি ইয়াত ইমান ভাল ভালকৈ খাবলৈ পাইছোঁ শুবলৈ পাইছোঁ পিন্ধিবলৈ পাইছোঁ লগতে একদম ইমান আৰামো হৈছে সেইটো কাৰণে ইয়াত আৰু দুমাহমান থাকি গ'লে মই একেবাৰে শকত হৈ যাম আৰু ঘৰলৈ ঘৰত গৈ আৰু বেলেগ ল'ৰা ছোৱালী কোনোৱেই নাই কিমাননো কামবোৰ কৰি থাকিম অকলে অকলে ইমানবোৰ কৰি কৰি ভাগৰ লাগি যায় পাই ইয়াত আকৌ ইমান আৰামত খাবলৈ পাইছোঁ বহিবলৈ পাইছোঁ চব আকৌ সেই বোৱাৰীজনীয়ে আনি বনাই মেলি দিয়ে নহয় মুখৰ আগত একো এটা নকৰিলেও হয় ঘৰলৈ গৈ আৰু ইমান কষ্টবোৰ কৰি থাকিব নোৱাৰোঁ পাই আকৌ এতিয়া সেই কাপোৰযোৰ চেঞ্জ কৰি লওঁ শুবলৈ হ'ল নহয় দিনৰ দিনটো একেবোৰকে পিন্ধি আছোঁ গৰমত একদম কিবা কিবা লাগি গৈছে পুতলি পুতলি আকৌ মোৰ নাম লৈ কোনে মাতিলে বাৰু পুতলি পুতলি চিঞৰি আছে যে কাৰোবাৰ কিবা হৈছে নেকি পিছে ইয়াততো কাৰ কি হ'ব বাইদেউৰ ওচৰৰ পৰা এতিয়া আহিছোঁহে আকৌ বাইদেউ দেখোন শুবলৈ লৈছে বোৱাৰীহঁতো কেতিয়াবা শুলে কোনে বাৰু মাতিছে মোক ইমানকৈ পুতলি পুতলি বুলি কৈ পুতলি পুতলি এই ভগৱান এইটো আকৌ কি আৱাজ হয় ইমান বৰ ডেঞ্জাৰকৈ উলিয়াইছে যে কিবা বেলেগ বস্তু হৈ গতে লাগিছে আৰু দৰ্জাখনো ইমান ধাংকৈ বন্ধ হৈ গৈছে কি হৈছে বাৰু মোৰ লগত পিছফালে ঘূৰি চাবলৈ এতিয়া সাহস নহৈছে কোন হয় কি হয় জানো কোনে মাতি আছে বাৰু মোক ইমানকৈ পুতলি মা এইডাল আকৌ কি হয় ইমান বগা বগা কিবা নিচিনা দেখোন এইটো মানুহ হয় জানো মানুহ নহয় গতে লাগিছে এয়া আকৌ কি জানো নে মোৰ চকুৱে কিবা কিবি দেখিছোঁ পুতলি তোক মই এতিয়া মাৰি পেলাম এইটো কি বস্তু হয় পাই সেই ভগৱান মোক বচোৱা আৰু ৰক্ষা কৰা হৰি বিষ্ণু এইটো কি হয় জানো মই এনেকুৱা বস্তু হ'লে আগতে কোনোদিন কোনো জনমত দেখি পোৱা নাই পাই এইবিলাক কি হয় জানো কি হয় এইবোৰ কি হয় ভগৱানৰ নাম লৈছোঁ যদি কিবা কিবি বেয়া বস্তু হয় ইয়াৰ পৰা আঁতৰি যাব লাগে তই মোক আঁতৰি যাব কৈছ মই নেযাওঁ আঁতৰি ইয়াৰ পৰা এইটো দেখোন গোটেইখন ঘূৰি ফুৰিছে এতিয়া এইটোৱে চাগে মোক মাৰিয়ে পেলাব কি হয় বাইদেউ বোৱাৰী মোক বচা এই ভূত ওলাইছে ভূত কোন ক'ত আছ বচা মোক বচা তহঁতি সোপা ক'ত পৰিলি বচা মোক মই ভূত দেখিলোঁ ভূত মাহী কি হৈছে আপোনাৰ ইমান ৰাতিখন চিঞৰ বাখৰ লগাইছে যে বোৱাৰী জাননে তাত ভূত আছে মই ভূত দেখিলোঁ এতিয়া মোক ভূতে খেদা দি আহিছিলোঁ মই এতিয়া দৌৰি দৌৰি যেনেকৈ তেনেকৈ ইয়াৰ পাইছোঁহি মাহী এইবোৰ আপুনি কি কৈছে কিবা চাগে ভূতৰ চিনেমা চালে নেকি আকৌ এইবিলাক যে ডাইলগ দি আছে কোনো ভূতৰ চিনেমা চোৱা নাই কিবা বগা এটা মোৰ ৰুমৰ সেই কাষৰতে থিয় হৈ আছিল আৰু মোক পুতলি পুতলি বুলি মাতি আছিল মই বহুত ভয় খাই পিনে পলাই আহিছোঁ জাননে আপুনি যে কিনো কথাবোৰ কৈছে নহয় ক'ৰ পৰানো ভূত ওলাব আমাৰ ঘৰত আমি দেখোন সদায় অকলে একোৱে নেদেখোঁ দেখোন সঁচাকৈ কৈছোঁ তোমালোকে মোক বিশ্বাস কৰা মই মিছা কথা কোৱা নাই মই সঁচাকৈ দেখিছিলোঁ ভণ্টি তোৰ আকৌ কি হৈছে এই ৰাতিখন ইমান চিঞৰ বাখৰ লগাই আছ যে বাইদেউ তহঁতৰ ঘৰত ভূত আছে ভূত দেখিলোঁ মই গোটেই বগা মোক মাৰিবলৈ খেদা দি আহিছিল মই যেনে তেনেকৈ বাচি আহিছোঁ এতিয়া আকৌ তহঁতি মোৰ ওপৰত কোনেও বিশ্বাস নকৰ মই সঁচাকৈ ভূত দেখিছিলোঁ কৈছোঁ নহয় চাইলি মাহীয়ে ভালকৈ ভয় খালে যেন পাইছোঁ গোটেইজনী একদম মানে দৌৰ মাৰি আহিছে ভালে হৈছে আনকালে বেলেগক ভয় খুৱাই থাকে আজি নিজে ভালকৈ ভয় খালে বাপেকে তই এইবিলাক কি আবুল তাবুল বকিছ ভণ্টি তোৰ কিবা চাগে সেই মাথাৰ বিকৃতিয়ে ঘটিছে নেকি ক'ত বাৰু ভূত দেখি পালি তই বাইদেউ মই সঁচাকৈ কৈছোঁ মোক বিশ্বাস কৰ মই সঁচাকৈ ভূত দেখিছিলোঁ ভূতটোৱে কিবা মোক পুতলি বুলি মাতি আছিল আৰু মোক বোলে মাৰি পেলাব বুলি কৈছিল মই ইমান একদম ভয়তে বাচি মেলি আহিছোঁ আৰু তহঁতি এতিয়া মোৰ কথা কোনেও বিশ্বাস নকৰ তই ৰাতি এতিয়া এখন চিঠিবোৰ কথা কৈ নাথাক দেই ক'ৰ পৰা ভূত ওলাব আৰু এতিয়া শুই থাক গৈ যা এনেই একদম আমাকো আমনি নকৰিবি নিজে শুগৈ যা নাই মই হ'লে সেইটো ৰুমত অকলে শুব নোৱাৰোঁ দেই মোৰ বহুত ভয় লাগিছে কিন্তু মই শুব নোৱাৰোঁ তাত একো নহয় আমি দেখোন আছোঁ এটা শুগৈ যাচোন নাই বাইদেউ মই সঁচাকৈ কৈছোঁ মই তাত শুব নোৱাৰোঁ তই এবাৰ আহি ৰুমটো চাবি আছোন সেইটো চাগে এতিয়াও সিহঁতে থাকিব সি কেনি যাব ন তাতে আছে চাগে দেখিবি নহয় তই গ'লেও বল এতিয়া চব একদম ওলাই পৰিব নহয় তই সঁচা কৈছ নে কোনে সঁচা কৈছে বল তই গ'লে দেখিবি নহয় মই সঁচাকৈ কৈছোঁ নে মিছাকৈ কৈছোঁ মাহী ইয়াত তুমি নিজেই চোৱাচোন ইয়াতনো ক'ত কি আছে একোৱেই নাই দেখোন তোমাৰ ৰুমটোত নহয় মই সঁচাকৈ কৈছোঁ এইডোখৰতে আছিলে এই যে যোনটোৰ ওচৰত এইফালে য'ত পোহৰ পৰি থাকে খিৰিকীখনৰ ওচৰতে আছিলে মই দেখিছিলোঁ নহয় মই নিজ চকুৰে দেখিছোঁ
ভণ্টি তই এতিয়া এনেই নিশাখন মাতি থাকিব নালাগে। ইয়াত আমি এতিয়া নিজেও চালোহি দেখোন একোৱেই নাই। কিবা এটা থকা হ'লে নিশ্চয় দেখিলোহেঁতেন। তই এনেই যিটিবোৰ কৈ নাথাকিবিচোন। এতিয়া শুই থাক দে, আমি আহিছোঁ। বাইদেউ মই ইয়াত হ'লে অকলে শুব নোৱাৰোঁ পাই। আজি মই তোৰ লগতে শুম। হ'ব দে, ব'ল ব'ল। এতিয়া ৰাতিখন এই দিগদাৰ কৰি থকাতকৈ মোৰ লগতে শুবিগৈ ব'ল। নিধি, চাইলি তোমালোকো শুৱাগৈ যোৱা, আমিও সেই শুওঁগৈ। ঠিক আছে মা, আপোনালোক যাওক, আমিও গৈছোঁ। চাইলি মাহীক ভয় খোৱা কিন্তু বহুত ভাল লাগিলে পাই। বেলেগ ভয় খালে। আজি তেওঁ যিহে ভয় খালে নহয়, কালিলৈৰ পৰা তেওঁ একেবাৰে একদম ঠাণ্ডা হৈ যাব আৰু উৎপাত একেবাৰে কমি আহিব।